নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু বহুতে সুধিছে দাদা ফৰেষ্ট গাৰ্ড আহিব নেকি আৰু বহুতৰে এতিয়া অলৰেডি অসম আৰক্ষীৰ বয়স যি আছিলে বয়স শেষ হৈ গ'ল অৰ্থাৎ যিটোৰ লিমিট থাকে OBC দলৰ MOBC বা তেওঁলোকৰ 5 বছৰ 3 বছৰ ৰেহাই আছিলে সেই 3 বছৰ ধৰিও তেওঁলোকৰ কমপ্লিট হৈ গ'ল বয়সটো মানে আৰু কভাৰ নকৰে অসম আৰক্ষীৰ কাৰণে আৰু তেনে ক্ষেত্ৰত ফৰেষ্টৰ জানে আপোনালোকে ফৰেষ্টৰ আপোনালোক 18 বছৰৰ পৰা 40 বছৰলৈকে দিয়ে সেইকাৰণে বহুতে ফৰেষ্টৰ পোষ্টৰ কাৰণে ৰৈ আছে মোক সুধিছে দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আহিব নি ফৰেষ্ট গাৰ্ড আহিব নি গ্ৰেড 1 আহিব নি APF আহিব নি তো এই বিষয়ে মই আপোনালোকক থুলমূলকৈ গোটেই কথাখিনি জনাওঁ আপোনালোক ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ' ভাল লাগে আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব প্ৰথম কথা আপোনালোকক কওঁ কি ৰিক্ৰুইটমেণ্ট পাতিব অসম চৰকাৰে সেইটো ক'ব নাজানো কিন্তু যদিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লয় তেতিয়াহ'লে ফৰেষ্ট গাৰ্ড আৰু APF আহিব সেইটো পূৰা ফুল এণ্ড ফাইনেল আৰু APFৰ আৰু মই আগত ঢেৰ ভিডিঅ' দি থৈছোঁ তথাপিতো আজি পুনৰ কৈছোঁ APFৰ বৰ বেছি পোষ্ট নাহে কাৰণ কেলৈ APFৰ মাত্ৰ 3টা বেটেলিয়নহে আছে 3টা বেটেলিয়নত যিখিনি ভেকেঞ্চি আছে সেইখিনিয়ে আহিব আৰু নতুনকৈ যদি CM ছাৰেতো এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই যে নতুন এটা বেটেলিয়ন খুলিব তেতিয়া নতুনকৈ যেতিয়া এটা বেটেলিয়ন খোলে তেতিয়া তাৰমানে পোষ্টখিনি অলপ বেছি হয় কিন্তু আদাৰৱাইজ তাৰমানে যিখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনি ফিল আপ কৰিব তাৰ লগতে আজি 2 বছৰ হৈ গ'ল 2023 চনতে এপইণ্টমেণ্ট দিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তাৰপৰা এক্সাইজৰ জেল ৱাৰ্ডাৰ সেইবিলাক তো সেইখিনি ভেকেঞ্চিও নিশ্চয় এবাৰ দিব পাৰে আৰু অসম আৰক্ষী ABUBৰ যদি এতিয়া কিমান ভেকেঞ্চি সেইটো ক'ব পৰা নাযায় কিন্তু ABUBৰ ভেকেঞ্চি যদি লগতে তেতিয়াহ'লে হয়তো গোটেইখিনি পোষ্ট একেলগতে মানে এডভাৰ্টাইজমেণ্ট মুকলি কৰিব পাৰে আৰু এইখিনি পাবলৈ হ'লে আপুনি যিখিনি যোগ্যতা সেই যোগ্যতাখিনি এতিয়াই ক্লিয়াৰ কৰি লওক অলৰেডি বহুতৰ ছোৱালীৰ ক্ষেত্ৰত বেছি প্ৰব্লেম এটা হয় হাইটৰ কাৰণে বহুতখিনি মানুহ ৰিজেক্ট হৈ যায় গতিকে হাইটৰ কাৰণে আপোনালোকে যদি ফৰেষ্ট গাৰ্ড আহে তেতিয়াহ'লে ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকৰ গল্ডেন চান্স গতিকে আপোনালোকে ফৰেষ্ট গাৰ্ডৰ কাৰণে ৱেইট কৰি লওক আৰু অকল ৱেইট কৰিলে নহ'ব আপুনি তাৰ কাৰণে গোটেই ফুল এণ্ড মানে ফাইনেল প্ৰিপেৰেশ্যন কৰি থাকক কাৰণ মই আপোনালোকক আজি পুনৰ কৈছোঁ ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে অধিসূচনা জাৰি হ'ব অৰ্থাৎ 24, 25, 26 তাৰিখ তেনেকুৱাতে যদি অধিসূচনা জাৰি হয় তেনে ক্ষেত্ৰত মাত্ৰ আৰু নৱেম্বৰ আৰু ডিচেম্বৰ আৰু জানুৱাৰী 3টা মাহহে আছে এই 3টা মাহতে মানে ইণ্টাৰভিউটো পাতিব লাগিব এপইণ্টমেণ্ট দিয়ে নিদিয়ে সেইটো পিছৰ কথা কিন্তু ইণ্টাৰভিউটো যদি চৰকাৰে আগন্তুক যি বিধানসভা ইলেকশ্যন আছে বিধানসভা ইলেকশ্যনৰ ওপৰত লক্ষ্য কৰি যদি ইণ্টাৰভিউ পাতে তেতিয়াহ'লে আপোনাৰ এই 3 বছৰতে এই 3 মাহতে তেওঁলোকে কমপ্লিট কৰিব এই 3 মাহত আপোনালোকে খুব ভাল বেষ্ট দিবলৈ চেষ্টা কৰক ৰিটেনে হওক ফিজিকেলে হওক সেইকাৰণে পটককৈ আহি যাব আকৌ যেতিয়া আপুনি সকলোৱে জানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 23 তাৰিখে বিজ্ঞাপন মুকলি কৰিছিলে আৰু মাৰ্চৰ 8 তাৰিখে ফেব্ৰুৱাৰীৰ 23 তাৰিখে বিজ্ঞাপন মুকলি কৰিছিলে মাৰ্চৰ 15 তাৰিখৰ পৰা তোমাৰ ইণ্টাৰভিউ পাতিছিলে গতিকে মাত্ৰ সময় 15 দিনে কিমান দিনহে দিছিলে তেনে ক্ষেত্ৰত আপোনালোকো তেনেকুৱা এটা হ'ব পাৰে আৰু সেইকাৰণে যিখিনি ল'ৰা ফুল জোচত আছে তেওঁলোকে চিলেকশ্যন হ'ল ফৰেষ্ট গাৰ্ড APF গ্ৰেড 1 তেনেকুৱা ক্ষেত্ৰত তাৰ মাজতে মোক বহুতে তেতিয়া আকৌ পুলিচৰ SI আহিব নাই তেনেকুৱা এটা কথা আছে গতিকে SIটো বস্তু আহিয়ে আছে কিছুমান যোৱা ইয়াৰ 150 এতিয়াতো 149 আছিলে তাৰ ইয়াৰ আগত মাত্ৰ 7টা পোষ্টহে আহিছিলে UB ব্ৰাঞ্চৰ তো সেইকাৰণে আপোনালোকে কি কৰিব পোষ্ট কম আহিলেও আপোনালোকে নিজকে খুব বেষ্ট দিব লাগিব কাৰণ কেলৈ আপোনালোকে এটা পোষ্টহে লাগে আৰু এতিয়া শেষত এটা কথা কওঁ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট আহিব গ্ৰেড 1 কম আহিলেও কম আহিব ফৰেষ্ট গাৰ্ড আহিব পাৰে আৰু APF আহিবই যিসকলৰ বয়স আছে আৰু যিসকলৰ বয়স নাই আপুনি গাৰ্ড আৰু গাৰ্ডৰ কাৰণে ৱেইট কৰিব লাগিব বাকী জেল ৱাৰ্ডাৰ আৰু এক্সাইজৰ সেইখিনি থাকিলে আৰু এইবাৰ আৰু এটা পোষ্ট অহাৰ খুব সম্ভাৱনা আছে হয়তো আহিবই সেইটো হ'ল ফায়াৰ ছাৰ্ভিচ আহিব কাৰণ ফায়াৰ ছাৰ্ভিচৰ আজি 4 বছৰ হৈ গ'ল কোনো নতুন ৰিক্ৰুইটমেণ্ট হোৱা নাই গতিকে কি ক'লোঁ মই APF আহিব ফায়াৰ ছাৰ্ভিচ আহিব জেল ৱাৰ্ডাৰ এক্সাইজ এইবিলাক আহিব পোষ্টটো কমকৈ থাকিব পাৰে কিন্তু এইবিলাক পদ বিজ্ঞাপন মুকলি কৰিব এইবিলাক পাবলৈ হ'লে আপোনালোকে খুব ভালকৈ এতিয়াই চেষ্টা কৰক আপোনাৰ বয়সৰ কথা মই নেক্সট ধুনীয়াকৈ ভিডিঅ'ত জনাম এইটো ভিডিঅ'ত মই কৈছোঁ যে কি ভেকেঞ্চি আহিব গতিকে ফৰেষ্ট গাৰ্ড আৰু APF জেল ৱাৰ্ডাৰ এক্সাইজ ইয়াৰ উপৰিও আৰু ফায়াৰ ছাৰ্ভিচ এইকেইটা পোষ্টৰ কাৰণে আৰু ফায়াৰ ছাৰ্ভিচটো অনলি ছায়েন্সৰ কাৰণে ছায়েন্স AP আৰু ফায়াৰ ছাৰ্ভিচ এইবিলাক তোমাৰ ছায়েন্সৰ কাৰণে হয় আৰু আজিকালি আৰু এটা পোষ্ট এতিয়া উঠাই দিলে গ্ৰেড 3 পদটো আজিৰ তাৰিখত নাই গ্ৰেড 3 পদটো কি হ'ল সেইটো অসম আৰক্ষীৰ লগত এটেচ কৰি দিলে আগতে যিটো ASRF আছাম স্পেচিয়েল পুলিচ ৰিজাৰ্ভ ফ'ৰ্চ আৰু এটা আছিলে আছাম ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ এইকেইটা আজিকালি 21, 22, 23, 24 4টা বেটেলিয়ন কৰি দিলে সেইকাৰণে আজিকালি গ্ৰেড 3 পদটো এতিয়া নাই ডাইৰেক্ট অসম পুলিচৰ লগতে টাইপ হ'ব গতিকে এইবিলাক পদ পাবৰ কাৰণে আপোনালোকে এতিয়া খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক নিশ্চয় আহিব বহুত পদ আহিব যিহেতু CM ছাৰে কৈছে 5,000 আহিব কিন্তু 5,000 অকল ABUB নাহে সেইটো আপোনালোকে নাভাবিব গতিকে গোটেই পদখিনি ধৰি কিনে 5,000 হোৱাৰ সম্ভাৱনা আছে চ' ভিডিঅ'টো কেনে পালে জনাব আৰু কিবা থাকিলে কমেণ্ট কৰিব ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সকলো ভালে থাকক ধন্যবাদ